हेलो बंधु बान्धवी सकल की खबर आपनालोकर अखम प्र यूट्यूब चैनेलर आन एटा नतुन भिडिओ लय आपनालोকক स्वागतम जनाइছো। आजिर भिडिओत आमी कथा पातिम केनेকৈ अनलाइनत निजर मोबाइल बा डेस्कटपर जरियते निजर बार्थ सार्टिफिकेटखन आसल ने नकल हेतु चाब पारिब। जुवा किछुदिনৰ পৰা মোক 2-4 জন বন্ধুৱে কমেন্ট কৰিছিল যে কেনেকৈ আমি অনলাইনত নিজৰ জন্মৰ সার্টিফিকেটখন আসল নে নকল এটু চাব পাৰি তাৰ ওপৰত এটা ভিডিও বনাব লাগে। গতিকে তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আজিৰ ভিডিওটো বনোৱা হৈছে। যদি আপুনি বিচাৰে যে আপোনাৰ জন্মৰ সার্টিফিকেটখন আসল নে নকল তেতিয়াহলে ভিডিওটো প্ৰথম পৰা শেষলৈ চাব আৰু যদি এতিয়াও চেনেলটো সাবস্ক্রাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্রাইব কৰি দিব। সো দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। বর্তমান সময়ত আমার দেশত কিছুমান মানুহে কিছু টকাৰ লোভত সকলো তথ্যপাতি নকল কৰি দিয়ে, যেনে স্কুল সার্টিফিকেট, পেন কার্ড, রেশন কার্ড, জন্ম সার্টিফিকেট এইবিলাক অকল কিছু টকাৰ বিনিময়ত কিনা সম্ভৱ। আমাৰ দেশৰ বেছিভাগ মানুহে চৰকাৰী যিকোনো দস্তাবেজ বনোৱাৰ বাবে দালালৰ সহায় লয়। এই ক্ষেত্ৰতেও দলালৰ পৰা পোৱা তথ্যখন আসল নে নকল এইটোতো জনাৰ বাবে বহুত চেষ্টা কৰে, কাৰণ যদি তথ্যখন নকল হয় তেতিয়াহ'লে তেওঁ জেলত যাব লগা হ'ব পাৰে। কিছুমান মানুহে জন্মৰ সময়ত জন্মৰ সার্টিফিকেট বনোৱা নাছিল আৰু আগৰ দিনৰ বেছিভাগ মানুহৰ জন্মৰ সার্টিফিকেট নাই। আগৰ দিনত মানুহে এইবিলাক বেছি ধ্যান দিয়া নাছিল। মোৰ নিজৰো জন্ম সার্টিফিকেট নাই, কিন্তু বৰ্তমান সময়ত সকলো চৰকাৰী কাম কাজৰ বাবে জন্ম সার্টিফিকেট বাধ্যতামূলক কৰা হৈছে। গতিকে মানুহে উপায়বিহীন হৈ ডিসি অফিচৰ পৰা দলালৰ হতুৱাই নিজৰ জন্ম সার্টিফিকেট ওলাই আছে। আৰু এই জন্মৰ সার্টিফিকেটখন আমি অনলাইনত নিজৰ মোবাইল বা ডেস্কটপৰ জৰিয়তে চাব পাৰি। যদি আপোনাৰ সার্টিফিকেটখন আসল নে নকল এইটো আপুনি চাব বিচাৰে তেতিয়াহলে আপোনাৰ মোবাইলত গৈ পেলাই যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। তাত টাইপ কৰিব edistrict.assam.gov.in/edistrict। ওয়েবসাইটটো বাৰু মই ভিডিওৰ তলত দি দিম, তাৰ পৰা চাই আপুনি কৰিব পাৰিব। ইয়াৰ পিছত ই ডিস্ট্ৰিক্টৰ এটা ওয়েবসাইট খোল খাব। ইয়াত লিখা আছে এপ্লিকেশন স্ট্যাটাস আৰু তলত লিখা আছে ভিউ এপ্ৰুভ সার্টিফিকেট। যত ভিউ এপ্ৰুভ সার্টিফিকেট আছে তাত ক্লিক কৰিব। কৰাৰ লগে লগে ইয়াত দেখুৱাই আছে ইন্টাৰ সার্টিফিকেট নাম্বাৰ। আপোনাৰ সার্টিফিকেটত 12টা নাম্বাৰ আছে, 12টা ডিজিটৰ নাম্বাৰ আছে, এইটো ইয়াত বহুৱাই দিব। কিন্তু নাম্বাৰটো বহুৱাই দিয়ে যেনেকৈ ওপৰত লিখা আছে অলপ হাইফেন দি খালি জায়গা এৰি এৰি লিখিব, তেতিয়া আপোনাৰটো শো হ'ব, নহলে শো নহয়। ইয়াৰ পিছত যত সাবমিট আছে তাত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱা দেখুৱাব এপ্ৰুভ সার্টিফিকেট। যদি আপোনাৰ সার্টিফিকেটখন আসল হয় তেতিয়াহলে এপ্ৰুভ দেখুৱাব, আৰু যদি এখন ডুপ্লিকেট হয় তেতিয়াহলে বেলেগ কিবা এটা ইয়াত দেখুৱাব। এপ্লিকেশন ইজ এভেইলেবল, প্লিজ ক্লিক হিয়াৰ। ইয়াত পিডিএফ ফাইল এখন আছে, যদি আপুনি কম্পিউটাৰ ব্যৱহাৰ কৰে তেতিয়াহলে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। এনেকৈ আপুনি অনলাইনত নিজৰ মোবাইল বা ল্যাপটপৰ জৰিয়তে নিজৰ জন্ম সার্টিফিকেটখন চাব পাৰিব এখন আসল নে নকল। কিন্তু জন্মৰ সময়ত হস্পিটালৰ পৰা দিয়া সার্টিফিকেটখন আপুনি অনলাইনত চাব নোৱাৰে। যিখন সার্টিফিকেট আপুনি ডেপুটি কমিশনাৰৰ অফিচৰ পৰা বনাইছে সেইখন সার্টিফিকেট আপুনি অকল অনলাইনৰ জৰিয়তে চাব পাৰিব। এতিয়া সময় হৈছে আজিৰ প্ৰশ্নৰ। যোৱা দুদিনৰ পৰা অসমত বহুত বেছি ঠাণ্ডা, লগতে বৰষুণো হৈ আছে, সেই কাৰণে বহুত মানুহে গা ধুব পৰা নাই। আৰু এই কথাটো মই ফেসবুকৰ জৰিয়তে গম পাইছো। ফেসবুকত বহুতো বন্ধু বান্ধৱীয়ে কমেন্ট কৰিছে যে দুদিনৰ পৰা তেওঁলোকে গা ধুব পৰা নাই। এতিয়া আপুনি আমাক কমেন্ট কৰি জনাবচোন যোৱা দুদিনৰ পৰা আপুনি গা ধুই আছে নে নাই। আজিৰ ভিডিওত ইমানখিনি আছিল। যদি ভিডিওটো চাই আপোনাৰ ভাল লাগে তেতিয়াহলে লাইক কৰিব। যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহলে কমেন্ট কৰিব। যদি এতিয়াও চেনেলটো সাবস্ক্রাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্রাইব কৰি দিব। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ। আপুনি হাঁহি থাকক, ধেমালি কৰি থাকক, কাৰণ জীৱনটো অকল দুদিনীয়া, আৰু কৈ থাকক জয় আই অসম।